দেওবাৰ। আজি সূৰ্যোদয় সময় পুৱা 4:39 আৰু সূৰ্যাস্ত সময় 5:53। আজি হৈছে প্ৰতিপদ তিথি আৰু কৃষ্ণপক্ষ। আজিৰ দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আপোনাৰ দক্ষতা বৃদ্ধি পাব। কৰ্মৰ লগত জড়িত জটিলতাৰ বাবে আপুনি আবদ্ধ হৈ পৰিব পাৰে। আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে আৰু শৰীৰৰ দুৰ্বলতা হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱৰ যত্ন লওক। সন্ধিয়াৰ আগতে অত্যাৱশ্যকীয় কামবোৰ সম্পূৰ্ণ কৰিলে লাভজনক হ'ব। বৃষ ৰাশি। আজি আপোনাৰ আত্মীয়ই আপোনাক উৎসাহিত কৰিব। দেউতাকৰ প্ৰতি আপোনাৰ সন্মান বাঢ়িব। দেখুৱাবলৈ টকা খৰচ কৰিব পাৰে। আপুনি আৰ্তজনক সহায় কৰিব। আপুনি অবাস্তৱিক লক্ষ্যত উপনীত হ'বলৈ চেষ্টা কৰিব। অনুকূল সময়ৰ সুবিধা লওক। মিথুন ৰাশি। নতুন কাম আৰম্ভ কৰাৰ বাবে সময় ভাল। প্ৰতিযোগিতামূলক পৰীক্ষাত আপোনাৰ প্ৰদৰ্শন উৎকৃষ্ট হ'ব। মানুহৰ মাজত আপোনাৰ যোগাযোগৰ বৃত্ত বাঢ়িব। ব্যৱসায়ত আপুনি আকাংক্ষিত ফলাফল পাব। ব্যৱসায়ত আপোনাৰ স্থিতি শক্তিশালী হ'ব। কৰ্কট ৰাশি। পৰিয়ালত আপোনাৰ গুণৰ শলাগ লোৱা হ'ব। বয়োজ্যেষ্ঠসকলৰ বাবে উপহাৰ কিনিব পাৰে। খৰখেদা আৰু খঙৰ বাবে আপোনাৰ কাম বন্ধ হ'ব পাৰে। আপোনাৰ মনত উদ্ভাৱনীমূলক ধাৰণাই উদ্ভৱ হ'ব। আপোনাৰ চিন্তাৰ দিগন্ত বহল কৰি ৰাখক। সিংহ ৰাশি। আজি আপুনি ভ্ৰমণলৈ যাব পাৰে। অপ্ৰয়োজনীয় খৰচৰ বাবে